নমস্কাৰ আপোনালোকক সকলোকে চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল BTRৰ ফালৰ পৰা যিটো আপোনালোকৰ চেন্ট্ৰেল সিলেকশন বৰ্ডৰ পৰা ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে ভ্যাকেন্সি মুকলি কৰিছিলে। কিছুমান হায়াৰ সেকেন্ডাৰী লেভেল আছিল আৰু ইয়াতে আপোনালোকৰ ডিগ্ৰী লেভেলৰ আছিলে। যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে অতিকৈ ভাল খবৰ, কাৰণ ইয়াৰে ইতিমধ্যে এডমিট কাৰ্ড মুকলি কৰিছে। যিসকলে আপোনালোকে ডাউনলোড কৰিছে বহুত ভাল কথা, কিন্তু কিছুমানে ডাউনলোড কৰা নাই তেওঁলোকে এইটো আপোনালোকে এই লিংকটো ডেসক্ৰিপচনতে পাই যাব। আপোনালোকে নিজৰ নাম সাৰ্চ কৰিব, ফোন নাম্বাৰ দিলে ইয়াতে ডাউনলোড কৰি ল'ব পাৰিব। তো ইয়াৰে ডিগ্ৰী লেভেলৰ পৰীক্ষাটো আপোনালোকৰ ইয়াতে 8 ডিসেম্বৰ তাৰিখে অনুষ্ঠিত কৰা হ'ব আৰু আপোনালোকৰ যিটো ফৰেষ্টাৰ যিটো গাৰ্ডৰ বাবে আছিলে সেইটো ইয়াতে 15 ডিসেম্বৰ তাৰিখে অনুষ্ঠিত কৰা হ'ব 2 দিনত। হয়, সো এই 2 দিনত পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব। আপোনালোকে ইয়াতে কি কৰিব লাগিব চাওক, ইউ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং দিছ এডমিট কাৰ্ড। আপোনালোকে এই এডমিট কাৰ্ডখন লৈ যাব লাগিব আৰু এইখন নহ'লে আপোনালোকক এক্সামত এন্ট্ৰি কৰিব দিয়া নহ'ব আৰু কোনো ধৰণৰ আপোনালোকৰ টিএ ডিএ দিয়া নহ'ব এই এক্সামৰ ক্ষেত্ৰত। আৰু 45 মিনিটৰ আগত আপোনালোকক গৈ পাবলৈ ইয়াতে কোৱা হৈছে। লগতে কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী ইয়াতে ল'ব নোৱাৰিব। বেলেগ এক্সামৰ দৰে বাকি বিশেষ একো নাই। বাকি যিসকল কেণ্ডিডেটে ইয়াতে আপোনালোকৰ এক্সামটো দিব তেওঁলোকে ইয়াতে কেণ্ডিডেট আৰ এডভাইজ টু ব্ৰিং ওৱান অফ দ্য ফটো আইডেন্টিটি কাৰ্ড। এটা যিকোনো ফটো আইডেন্টিটি কাৰ্ড লৈ যাব। আপোনালোকে আধাৰ কাৰ্ড ল'ব পাৰে, পান কাৰ্ড ল'ব পাৰে, ভোটাৰ আইডি ল'ব পাৰে আৰু লগতে আপোনালোকৰ ষ্টুডেণ্ট আইডেন্টিটি কাৰ্ড লৈ গ'লেও হৈ যাব যদি কোনো আইডেন্টিটি কাৰ্ড বেলেগ নাথাকে। তাৰপিছত আপোনালোকে এই এডমিট কাৰ্ডখন ল'ব লাগিব। বাকি আপোনালোকে একো ডকুমেণ্টছ ল'ব নালাগে। কেণ্ডিডেট উইল নট বি এলাউড টু লিভ এক্সামিনেশ্যন হল বিফোৰ 2 আৱাৰ শিডিউল্ড টাইমিং অফ এক্সামিনেশ্যন। 2 ঘণ্টা হোৱাৰ আগতে আপোনালোকে এক্সামৰ পৰা মানে ওলাব নোৱাৰিব। তাৰপিছত কৈছে ইউ আৰ ৰিকুৱাৰ্ড টু ব্ৰিং ব্লেক বল পইণ্ট পেন ফৰ ৰিটেন এক্সামিনেশ্যন। এই ৰিটেন এক্সামিনেশ্যনৰ ক্ষেত্ৰত যিটো আপোনালোকৰ OMR ফিল আপ কৰিব, সেই OMR ফিল আপ কৰাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে ইয়াতে ব্লু পেনৰ কথা উল্লেখ কৰা নাই। মানে আপোনালোকে নীলা কলম ল'ব নোৱাৰিব, নীলা চিয়াহী ইয়াতে কলা চিয়াহীৰ কলমহে ল'ব দিছে, ব্লেক বল পইণ্ট পেন। সো যিসকলে এডমিট কাৰ্ড এতিয়ালৈকে ডাউনলোড কৰিব পৰা নাই তেওঁলোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা ডাউনলোড কৰিব পাৰিব। আপোনালোকৰ এক্সামৰ বাবে অল দ্য বেষ্ট থাকিলে। থেংক ইউ।